ৰাতিপুৱাই মাছ বেপাৰী আহিলে ভিনদেউৱে মাছ ৰাখিলে ডাঙৰ মাছ আমি ৰাখিলো সৰু মাছ যেহেতু নবৌ এজনী জাল পাতিছিলে বোলে বৰষুণ দিছিলে হেতু কাৰণে সৰু মাছ বেছি পেলাইছিল 1 কেজি সৰু মাছ ৰাখিলো ইফালে ডাঙৰ মাছ ভিনদেউৱে ৰাখিলে আৰু নবৌ এজনী একদম ভিডিও নকৰিবা বুলি কৈছে আৰু মই ভিডিও কৰি দিছে দেখি তাই হাঁহিছে দেউতা মানে হাঁহিছে ইফালে আকৌ আজি গাটো ইমান ভাল নাছিলে দুপৰীয়া টাইমত তাকে ভাবিলো মানে টেঙাকে খাও আৰু যেহেতু মাথা বিষ হৈ আছিল মাথা বিষটো মানে প্ৰধান মোৰ কাৰণে পাই থাকে আৰু এতিয়া তাকে টেঙা খাই দিলে ভাল লাগিব নেকি বুলি টেঙা খাবলৈ ওলাইছো যেহেতু যোৱাকালি বমাহিহঁতৰ ঘৰ যাওঁতে মানে টেঙা কেটামান পাৰি লৈ আহিছিলো আমি গোটে মুখা ফুৰিব যেহেতু গৈছিলো টেঙা কেটামান পাৰি আনিছিলো তাকে খাবলৈ এতিয়া বহিছো আৰু ভিনদেউক কলো যে জলকীয়াটো ভিনদেউক খানিবলৈ দিলো আমি নাহনো বুলি কলো আৰু এতিয়া ভিনদেউৱে মানে টেঙা মানে জলকীয়া হানি আছে আৰু এতিয়া সব মানে খাবলৈ বহি আছে ফলে মাহিহঁতে বহিছে লৰা কেটা বাৰু জলকীয়া নিদাকে দিলো আৰু গোটে মুখাই খাই বৈ হৈ গল আৰু বাইদেউ আৰু মই লাষ্টত মানে খাইছো পুৰা পাতছে লিখি মাৰি আছো জ্বলাও বহুত লাগিছে বাৰু এতিয়া বলে আমাক ভিডিও কৰে টেঙা খোৱা হেতু কাৰণে দে কৰি থাকক বুলং আমি আকৌ খাই আছো বাইদেউ আৰু মই একদম লাষ্টৰ শেষলৈকে আৰু আমি দুজনী